যে জুবিনদাবিহীন আমাৰ মাঘ বিহুটো ইতিমধ্যে পাৰ হৈ গৈছে। আমি অসমীয়া যুৱ মঞ্চই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ওপৰত আইনৰ ওপৰত আমাৰ বিশ্বাস আছে যে জুবিনদাৰ ন্যায় তেখেতলোকে প্ৰদান কৰিব, কিন্তু দেৰি হোৱাত অসমৰ জনগণ হতাশ হৈ পৰিছে। তাৰ সমান্তৰালকৈ আমি দেখিবলৈ পাইছোঁ মস্ত ফটুৱা মেণ্টেল পাগলী বুলি ক'বলৈ আমি ক'ব নালাগে, হিচাপত ক'বলৈ আজি বাধ্য হৈছোঁ। এইখিনি দেখা পায় যে শিখা শৰ্মা কি আচৰিত মানুহ হয়নে নহয়নে বুজি পোৱা নাই তেখেতক। এটাই কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰ বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ইতিমধ্যে আমাৰ জুবিনদাৰ বৌয়ে এফআইআৰ লঞ্চ কৰিছে। আমি এফআইআৰ লঞ্চ কৰিব লৈছিলোঁ, কিন্তু ইতিমধ্যে আমি টেলিভিশ্যনত দেখা পালোঁ যে বৌ ইতিমধ্যে এইজনী পথ বিহিত ব্যৱস্থা ল'বৰ কাৰণে এফআইআৰ দাখিল কৰিছে। সেয়েহে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে এইগৰাকীৰ পথ। হকে নহকে যধে মধে দেখোঁ এই মানুহগৰাকীয়ে যি টি কথা কৈ অসমখন হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি থাকে, বিনষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটাই কথা ক'ব বিচাৰিছোঁ, আমাক জুবিনদাৰ ন্যায় লাগে, কিন্তু এনে ধৰণৰ মানুহ, এনেকুৱা নিজ মানসিকতাৰ মানুহ আমাক নালাগে। আমি অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে এইজনীক জোতা চেণ্ডেল খুলি আপুনি মাৰক, যাক যি নেকি আমাৰ ভগৱান, আমাৰ হিয়ামতো বদনাম কৰিবৰ বাবে এইজনে উঠি পৰি লাগিছে। এইজনে উঠি পৰি লাগিছে কাৰ ছত্ৰছায়াত এই বলিয়ান হৈ গৈছে, আমি কিন্তু বুজি পোৱা নাই কি ৰহস্য আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জোখতকৈ বেছি গুচি গৈছে। আপোনাক এটা আমি আহ্বান জনাইছোঁ যে এই শিখা শৰ্মাৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু যিমান পাৰে সোনকালে জুবিনদাৰ ন্যায় দিবলৈ ব্যৱস্থা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।